মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি দশমমান শ্ৰেণীৰ যি গণিত কিতাপখন আছে, সেই দশমমান শ্ৰেণীৰ গণিত কিতাপৰ যি ৰিভিজন নম্বৰ 1 তাৰে যিবিলাক গণিত আছে, সেই ৰিভিজন 1ৰ গণিতবিলাক আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে সকলোৱে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা, কিয়নো তোমালোকে জানাই এইবাৰ তোমালোকৰ ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা আছে। গতিকে প্ৰথমৰ পৰা তোমালোকে যদি ভালদৰে পঢ়া শুনা কৰি যোৱা, তেতিয়াহ'লে পৰীক্ষাৰ আগলৈকে তোমালোকৰ গোটেইবিলাক টপিক যিবিলাক থাকিব, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী, গোটেইবিলাক টপিক তোমালোকৰ ভালদৰে ক্লিয়াৰ হৈ যাব। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে ভিডিঅ'টো চাই গৈ থাকা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে, ভিডিঅ'ত লগালগ মোক কমেণ্ট ছেকশ্যনত জনাবা। মই তোমালোকৰ যিবিলাক ডাউট থাকে সেই ডাউটবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ যি গণিতৰ কিতাপখন আছিল তাৰে ৰিভিজন 1ৰ 1 নম্বৰৰ গণিতবিলাক কৰিবলৈ চেষ্টা কৰোঁ। আগতে পোনপ্ৰথমে তুমি চাবা ৰিভিজন 1ৰ 1 নম্বৰত কি দি আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। অৰ্থাৎ যিবিলাক আমাক বৰ্গ সংখ্যা দি দিছে, এই যিবিলাক সংখ্যা আমাক দি দিছে, এই সংখ্যাবিলাকৰ বৰ্গ কৰিলে তাৰ এককৰ স্থানত কি হ'ব আমাক সেইটো উলিয়াব দিছে। এতিয়া তোমালোকে বৰ্গ বুলি ক'লেতো নিশ্চয় জানা, যিকোনো এটা সংখ্যাৰ বৰ্গ মানে কি। ছাপ'জ আমি 2ৰ বৰ্গ উলিয়াব লাগে, 2ৰ বৰ্গ বুলি ক'লে কি হ'ব, 2 স্কুৱেৰ, অৰ্থাৎ 2 × 2 = 4। তো 2ৰ বৰ্গ কিমান পালোঁ আমি, 4। এতিয়া তোমালোকে গম পালা 2ৰ বৰ্গ। ৰ'বা মই পেনটো চেঞ্জ কৰি লওঁ। এতিয়া তোমালোকে গম পালা বৰ্গ সংখ্যা বুলিলে কি বুজা। বৰ্গ সংখ্যা বুলিলে সেই একে সংখ্যাটোৰে পূৰণফলক বুজা যায়। 2 × 2 = 4। এতিয়া তোমাক কৈছে কি, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। এতিয়া তোমালোকে একক, দশক, শতক সেইটো নিশ্চয় জানা। আটাইতকৈ সৰুহাতে যিটো সংখ্যা থাকে তাক একক বুলি কয়। তাৰপিছত ক্ৰমান্বয়ে দশক, শতক, হাজাৰ, অযুত সেনেকৈ যাই থাকিব। এতিয়া চাবা তোমালোকে এই গণিতটোত কেনেকৈ কৰিব লাগে। আমি সলিউশ্যন লিখি লওঁ। 1ৰ সলিউশ্যন বুলি লিখি 1 নম্বৰটোত চালোঁ আমি। 1 নম্বৰটোত কি আছে, 272। এই গণিতৰ সলিউশ্যনটো কেনেকুৱা হ'ব এইটো চাই ল'বা। এতিয়া এটা বস্তু চাবা তোমালোকে, আমি গোটেই সংখ্যাটোৰ বৰ্গ উলিয়াব নালাগে। এতিয়া তোমাক কি কৈছে, অকল এককৰ স্থানটোহে কৈছে। সেইকাৰণে আমি অকল এককৰ স্থানৰ সংখ্যাটোৰ বৰ্গটো উলিয়াইলেই হ'ব। এই সংখ্যাটোত এককৰ স্থানত কি আছে, 2 আছে। গতিকে আমি 2ৰ বৰ্গ কৰিম। 2 × 2 = 4। এতেকে 272 বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো হ'ব কিমান পালোঁ আমি, এককৰ স্থানৰ সংখ্যাটো 2 × 2 = 4। তো আমি এই 4 সংখ্যাটো ইয়াতে লিখিব লাগিব। দেখিলে তোমালোকে বহুত ইজি গণিতটো, ইমান টান গণিত নহয়। অকল তুমি যিটো এককৰ স্থানৰ সংখ্যা আছে সেই স্থানৰ সংখ্যাটোক তুমি স্কুৱেৰ কৰিলে, অৰ্থাৎ বৰ্গ কৰিলে হৈ যাব। বাকী আগৰ সংখ্যাকেইটাৰ আমি বৰ্গ কৰিব নালাগে। ঠিক সেনেকৈ আমি বাকী সংখ্যাকেইটা যেনেকুৱা আছে লিখি লওঁ। ইয়াতে তোমালোকক এই 3টা গণিত আছে, এই 3টা গণিত তোমালোকৰ মই কৰি দি আছোঁ, চাই ল'বা। পোনপ্ৰথমে আছিল 79। আমি কেনেকৈ কৰিলোঁ তোমালোকে এতিয়া বুজিয়ে পালা। অকল এককৰ স্থানৰ সংখ্যাটো চাবা। এতিয়া কি আছে, 9। তো 9 × 9 = 9 × 9 = 81। এই 81ৰ এককৰ স্থানত কি আছে, 1 আছে। গতিকে এই সংখ্যাটোৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব, 1 হ'ব। বুজি পালা। 79ক যদি আমি বৰ্গ কৰোঁ, তাৰ এককৰ স্থানত কি হ'ব, 1 হ'ব। এতিয়া যেনেকৈ মই লিখি দিছিলোঁ, তোমালোকে ঠিক সেনেকৈ এতেকে 79ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো হ'ব 4। এনেকৈ তোমালোকে লিখি ল'বা। আৰু আমি এনেকৈও ডাইৰেক্ট শ্বৰ্টকাটত যদি কৰিব যাওঁ, তেতিয়াহ'লে কি হ'ব, 9 × 9 = 81। 81ৰ এককৰ স্থানত কি আছে, 1 আছে। গতিকে 1 হ'ব এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক। ঠিক সেনেকৈ 400, তাৰে এককৰ স্থানত কি আছে, 0। তো 0 × 0 0 লগত যিমানকেইটা 0 পূৰণ কৰা কি হ'ব, 0। এনচাৰটো কি হ'ব, এনচাৰ হ'ব আমাৰ 0। কাৰণ ইয়াৰে এককৰ স্থানত যিহেতু 0 আছে, সেইকাৰণে এনচাৰটো আমাৰ হ'ব 0। ঠিক সেনেকৈ লাষ্টত আছে কি, 7। তো 7 × 7 7 7 × 49। 49ৰ এককৰ স্থানত কি আছে, 9। গতিকে এনচাৰটো কিমান হ'ব আমাৰ, 9। এতিয়া আহা আমি ইয়াৰ পিছত 2 নম্বৰত কি কি গণিত আছে সেইবিলাক চাওঁ। এইবাৰ চাবা 2 নম্বৰত কি আছে, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। অৰ্থাৎ তলত যিবিলাক সংখ্যা দি দিছে সেই সংখ্যাবিলাক পূৰ্ণবৰ্গ সংখ্যা নহয়। সেই নোহোৱাৰ কাৰণ কি তোমালোকক সেইটো লিখিব দিছে। ইয়াৰ আগতে তোমালোকে জানিব লাগিব যে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক হয়। অৰ্থাৎ বৰ্গ সংখ্যা কোনবিলাক হয় সেইবিলাক তোমালোকে আগতে জানি ল'ব লাগিব। চাই ল'বা, মই লিখি দি আছোঁ তোমালোকৰ বাবে। আমি আগতে 1ৰ পৰা 10লৈকে যিবিলাক বৰ্গ সংখ্যা আছে সেইবিলাক জানি ল'ব লাগিব। তাৰপিছত আমি নিজে নিজে অট'মেটিকলি আইডিয়া পাই যাম যে কোনবিলাক বৰ্গ সংখ্যা হয়। চাই যাবা তোমালোকে, মই লিখি দি আছোঁ। পোনপ্ৰথমে কি হ'ব, 1 স্কুৱেৰ, অৰ্থাৎ 1 × 1 = 1 হ'ব ইয়াৰ এনচাৰ। নেক্সট 2 স্কুৱেৰ কিমান হ'ব, 4।
3 স্কোয়ার 3 3 গুণ 9, 4 স্কোয়ার 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 34, 7 7 গুণ 49, 8 8 গুণ 64, 9 9 গুণ 81 আৰু 10 10 গুণ কিমান হ'ব 100। গতিকে তোমালোকে গম পালা যিবিলাক বৰ্গসংখ্যা আছে সেই গোটেইবিলাক বৰ্গসংখ্যা তোমালোকৰ বাবে মই লিখি দিলোঁ। এতিয়া চাবা এই বৰ্গসংখ্যাবিলাক এটা পেটাৰ্ণ চাবা তোমালোকে। লাষ্টত কি আছে 1, তাৰপিছত আছে 4, তাৰপিছত আছে 9, তাৰপিছত এটা 16 আছে, 16ৰ লাষ্টত কি আছে 6, তাৰপিছত আছে 5, তাৰপিছত কমা দি এগেইন 6, এগেইন 9, এগেইন 4, এগেইন 1 আৰু একেবাৰে শেষত তোমাৰ 0 থাকিব, কাৰণ যিবিলাক সংখ্যা লাষ্টত 0 আছে তাৰ বৰ্গসংখ্যা কৰিলে আমি 0ই পাম লাষ্টত। গতিকে তোমালোকে এই সংখ্যাকেইটা তোমালোকে অলপমান চালে এটা পেটাৰ্ণ তোমালোকে বুজি পাবা যে যিবিলাক বৰ্গসংখ্যা আছে সেই বৰ্গসংখ্যাবিলাকৰ শেষৰ পিনে কি থাকিব 1 4 9 6 5 6 9 4 1 0। লাষ্টত এইবিলাক সংখ্যা যদি থাকে তেতিয়াহ'লে আমি এইকেইটা সংখ্যা কি ক'ম বৰ্গসংখ্যা বুলি ক'ম। কি কি পালোঁ তোমালোকে দেখিলা লাষ্টত কি কি পালোঁ 1 4 9 6 5 6 9 4 1 আৰু 0। অৰ্থাৎ 1 4 9 6 আৰু 5 যদি থাকে আৰু 0 যদি থাকে আমি সেইকেইটা সংখ্যাক বৰ্গসংখ্যা বুলি ক'ম, মানে লাষ্টৰ সংখ্যাটো। এতিয়া চাবা ইয়াতে 2 নম্বৰত তোমালোকৰ 2 নম্বৰৰ 1 নম্বৰটোত কি দিয়া আছে 1 0 5 7। এতিয়া চাবা মই মোবাইলটো গুচাই দিওঁ তোমালোকৰ বাবে। এতিয়া চাবা 1 0 5 7 আছে। 1 0 5 7 যদি হয় সেই সংখ্যাটো বৰ্গসংখ্যা কিয় নহয় এনচাৰটো তোমালোকে লিখিবা। যিহেতু সংখ্যাটোৰ শেষত 7 আছে সেয়েহে এই সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। কিয় নহয় গম পালা? যিহেতু এই সংখ্যাটো লাষ্টত 7 আছে, আমি ইয়াতে চালে গম পাম যে আমাৰ ইয়াতে 7 সংখ্যা পূৰ্ণ বৰ্গৰ নাথাকে বা বৰ্গ সংখ্যা নাথাকে। সেয়েহে যিহেতু 7 আছে সেইকাৰণে আমি কি হ'ব 1057টো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয়। 2 নম্বৰটোত আছে 7 9 2 8। এই সংখ্যাটো ঠিক তেনেকৈ লিখিব লাগিব। এটা চোৱা লাষ্টত কি আছে 8। এটা তোমালোকে এই সংখ্যাৰ পেটাৰ্ণটোত ক'ৰবাত 8 দেখিবলৈ পাই আছা। কি আছে এটা 8 সংখ্যাটো ইয়াৰে এটা পেটাৰ্ণত তোমালোকৰ নাই, গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। কিয় নহয়? যিহেতু সংখ্যাটোৰ একে লিখা তোমালোকে বাৰে বাৰে লিখিবা। যিহেতু সংখ্যাটোৰ শেষত 8 আছে সেয়েহে এই সংখ্যাটো পূৰ্ণবৰ্গ কি হ'ব নহয়। কিয় নহয়? কাৰণ সংখ্যাটো লাষ্টৰ পিনে 8 আছে, সেইকাৰণে পূৰ্ণ বৰ্গ সংখ্যা নহয়। 3 নম্বৰটোত চাবা কি আছে 3 নম্বৰটোত আছে 2 2 আৰু 2। একে কথাই হ'ব, 2 ক'তো নাই বৰ্গ সংখ্যাৰ, সেইকাৰণে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ নহয়। এই কথাটো তোমালোকে সংখ্যাটোৰ শেষত যিহেতু সংখ্যাটোৰ শেষত 2 আছে সেয়েহে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় এনেকৈ এইটো লিখি ল'বা। এইটো লিখি ল'ব পাৰিবাই নিশ্চয়। ভিডিঅ'টো একবাৰ প'জ কৰি ল'বা। প'জ কৰি তোমালোকে ইয়াতে যি মই লিখি দিছোঁ সংখ্যাটোৰ শেষত 8 আছে সেয়েহে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এই সংখ্যাত মানে এই আখৰখিনি এই লিখাখিনি লিখিবা। জাষ্ট এটা লাষ্টত কি আছে 2 আছে না, তো এতিয়া তুমি 8ৰ জেগাত 2 লিখি দিবা হ'ল। ইয়াৰ পিছত আছে 4 নম্বৰ 640। এতিয়া ছাত্ৰ ছাত্ৰীসকল কোৱাচোন 640 পূৰ্ণবৰ্গ সংখ্যা হ'ব নে নহয়? এতিয়া মই তোমালোকৰ বাবে যিটো আগত যিটো আমি পেটাৰ্ণটো লিখি দিছিলোঁ 1 4 সেইটো সেই পেটাৰ্ণটো তোমালোকে যদি চোৱা ভালকৈ চালে দেখা পাবা 1 4 9 6 5 6 9 4 1 0 আছেনে নাই? যেতিয়া আছে তেতিয়াহ'লে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে নে নাই? তোমালোকক মই ভাবিবলৈ 2 ছেকেণ্ড সময় দিলোঁ। এইটো সংখ্যা পূৰ্ণবৰ্গ হয় নে নহয় কোৱা মোক কমেণ্ট ছেকশ্যনত। ভাবা হ'ল? এতিয়া চাবা ইয়াৰে লাষ্টত কি আছে 0। যদি শেষৰ পিনে 0 থাকে আমি পূৰ্ণবৰ্গ সংখ্যা হয় বুলি কেনেকৈ কৈ আছোঁ? কাৰণ শেষৰ পিনে অকল এটা 0 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়, শেষৰ পিনে দুটা 0 থাকিব লাগিব। কাৰণ আমি কি পাইছিলোঁ 10 স্কুৱেৰ কৰিলে কিমান হয় 100। এতিয়া চোৱা লাষ্টত দুটা 0 আছে নে নাই? তো দুটা 0 থাকিব লাগিব, অকল এককৰ স্থানত নহয় দশকৰ স্থানত আমাৰ 0 থাকিব লাগিব। যেতিয়া দুটা 0 থাকিব তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। সেয়েহে ইয়াতে লিখিবা যিহেতু কেৱল এককৰ স্থানতহে 0 আছে, দশকৰ স্থানত 0 নাই, সেয়েহে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এতিয়া 3 নম্বৰত কি আছে আমি চাই লওঁ ৰ'বা।
এতিয়া চোৱা তোমালোকৰ ৰিভিজনৰ 1ৰ যি 3 নম্বৰ আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব এই সংখ্যাকেইটাৰ বৰ্গ উলিয়াব দিছে তোমালোকক তোমালোকে নিশ্চয় আগতে বৰ্গ উলিয়াই পাইছা যদি পোৱা নাই তথাপিও মই তোমালোকক শিকাই দিমেই তোমালোকে একবাৰ চাই ল'বা কি আছে 3 নম্বৰত তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব গতিকে আমি 3 নম্বৰ সলিউশন লিখি ললোঁ 1 নম্বৰ আছে 19 এটা বৰ্গ কেনেকৈ উলিয়াব লাগে মই মোবাইলটো এবাৰ গুচাই দিওঁ বৰ্গ কেনেকৈ উলিয়াব লাগে তোমালোকে নিশ্চয় জানা বৰ্গ মানে কি মই তোমালোকক ভিডিওটো আৰম্ভণিতে ক'লো সেম নাম্বাৰক সেই নাম্বাৰেদি পূৰণ কৰা অৰ্থাৎ এতে 19 আছে 19ৰ বৰ্গ মানে কিমান হ'ব 19 স্কয়াৰ স্কয়াৰটো বৰ্গ বুলি কয় মানে 19 পূৰণ 19 এটা 19 তুমি পূৰণ কৰি ল'বা কিমান হয় চাই ল'বা 19 পূৰণ 19 9 9 গুণ 81 1 হাতত গেল 8 9 গুণ 9 9 হাতে 17 9 গুণ 9 1 1 গুণ 1 1 9 হাতে 16 6 হাতত গেল 1 1 1 2 3 361 গতিকে 19ৰ আমি বৰ্গ কৰিলে কি পাম এতেকে 19ৰ বৰ্গ হ'ব কিমান হ'ব 361 বুজি পালা তোমালোকে বৰ্গ কেনেকৈ উলিয়াব লাগে যোনটো নাম্বাৰ তোমালোকৰ দিয়া আছে সেই নাম্বাৰটোকে আমি আরেকবাৰ পূৰণ কৰিব লাগে তেতিয়া আমি বৰ্গ সংখ্যাটো পাই যাম এটা নেক্সট 2 নম্বৰত কি আছে 1 নম্বৰটোত আমি কৰিলোই 19ৰ বৰ্গ কিমান 361 আমি পালোৱে এটা নেক্সট 2 নম্বৰটোত আছে 37 একে কথা 37ক 37 দি পূৰণ কৰিবা 7 7 গুণ 49 7 3 গুণ 21 25 7 3 গুণ 21 3 3 গুণ 9 10 11 9 5 1 6 2 1 3 1 গতিকে 37ৰ বৰ্গ আমি কিমান পাম 1369 বুজি পালা কেনেকৈ কৰিব লাগে সেম নাম্বাৰকে পূৰণ কৰিবা নেক্সট আছে 53 কেনেকৈ কৰিবা 53 আৰু 53 পূৰণ কৰিবা 3 3 গুণ 9 5 3 গুণ 15 5 3 গুণ 15 5 হাতে 1 5 5 25 26 9 5 5 10 শূন্য হাতত গেল 1 6 1 7 8 2 এতেকে 53ৰ বৰ্গ কিমান হ'ব 2809 3 নম্বৰ 4 নম্বৰটোত আছে 78 হিটো কৰিবা তুমি 78 পূৰণ 78 8 গুণ 64 4 হাতত গেল 6 8 6 গুণ 8 7 গুণ 56 57 58 59 60 61 62 8 গুণ 56 6 হাতত গেল 5 7 7 49 49 5 54 4 6 2 8 6 7 0 হাতত গেল 1 5 1 6 6084 এতেকে 78ৰ বৰ্গ কিমান পাম আমি 6084 গতিকে তোমালোকে চালা অতি ধুনীয়াকৈ আমি 1 2 3 4 চাৰিটা গণিত তোমালোকৰ 3 নম্বৰৰ চাৰিটা গণিত তোমালোক কৰি দিলো আই হোপ তোমালোকে বুজি পাইছা ইয়াৰ পিছত কি আছে আমি এবাৰ চাই লওঁ 4 নম্বৰটোত কি আছে 4 নম্বৰটোত কি আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা অৰ্থাৎ আমি এই সংখ্যাবিলাক যে দিয়া আছে এই সংখ্যাবিলাকৰ বৰ্গমূল উলিয়াব লাগে কেনেকৈ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তোমালোকৰ মই গণিতবিলাক তুলি লওঁ তাৰ পিছত তোমালোকক মই মৌলিক উৎপাদক বিশ্লেষণ কেনেদৰে কৰে তোমালোকক গণিতবিলাক শিকাই দি আছো চাই ল'বা এছিল 4 নম্বৰটোত মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াব দিছে তোমালোকক এটা মৌলিক সংখ্যা তোমালোকে জানা মৌলিক সংখ্যা কাক কয় মৌলিক সংখ্যা যিবিলাক সংখ্যাৰ যেনেকুৱা তোমাৰ সাপোজ 5ৰ উৎপাদক কি হ'ব প্ৰথম উৎপাদক হ'ব 1 তোমালোকে জানা সকলো সংখ্যাৰ উৎপাদক 1 হ'বই আৰু নেক্সট কি হ'ব সেই সংখ্যাটো নিজেই বুজি পাইছা 1 পূৰণ 5 বেলেগ তোমালোকৰ কোনো উৎপাদক নাথাকে যেনেকুৱা তুমি 6 চাবা 6 কেনেকুৱা থাকে 6 1 পূৰণ 6 6 হয় 2 পূৰণ 3 6 হয় গতিকে 6 টো মৌলিক সংখ্যা নহ'ব মৌলিক সংখ্যা কোনটো হ'ব যিবিলাক সংখ্যাৰ 1ৰ বাদে কেৱল নিজৰ সংখ্যাটোৱে উৎপাদক থাকে সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয় অৰ্থাৎ নিজৰ সংখ্যাটোৰ বাদে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ 1 থাকে সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয় হেনকুৱা মৌলিক সংখ্যা আমাৰ ষ্টাৰ্টিং কৰ পৰা হ'ব 2 3 5 7 11 13 17 হেনকুৱা যাই থাকিব তোমাৰ 23 সেইবিলাক সংখ্যাক মৌলিক বুলি কয় 19 আছে মাজতে আৰু 19 23 সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয় বুজি পালা তোমালোকে মৌলিক সংখ্যা কোনবিলাকক কয় যিবিলাক সংখ্যাৰ উৎপাদক সংখ্যাটো আৰু মাত্ৰ 1 সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয় এতিয়া মৌলিক সংখ্যাবিলাকেদি আমি এৰে বৰ্গমূলবিলাক উলিয়াব লাগে আৰু মনত ৰাখিবা 2 হৈছে আটাইতকৈ সৰু যুগ্ম অথচ মৌলিক সংখ্যা 2ৰ বাদে তুমি যিমান মৌলিক সংখ্যা পাবা গোটেইবিলাক অযুগ্ম সংখ্যা পাবা এতিয়া আমি এই গণিতবিলাক কৰোঁ এই গণিতবিলাক কেনেকুৱা আছে 1764 এই সংখ্যাটো মৌলিক উৎপাদক উলিয়াব লাগে মৌলিক উৎপাদক উলিয়াবৰ বাবে তোমালোকে ডাইৰেক্টলি আমি যে হৰণ কৰোঁ 5 25 এনেকুৱা হৰণ নহয় বুজিছা এনেকুৱা 5 5 গুণ 25 শূন্য এইটো সংখ্যা হৰণৰ নহয় মৌলিক উৎপাদকত ইয়াৰে উলটাটো হয় মানে 25 5 5 5 গুণ 25 এনেকুৱা বুজি পাইছা তোমালোকে ইয়াৰে
যি ভাগফল থাকে সেই ভাগফলটো তলত লিখিব লাগে আৰু যি ভাগশেষ থাকে ভাগশেষটো লিখিব নালাগে, কিয়নো এটা ভাগশেষটো 0 হোৱাকৈ হ'ব লাগিব তোমাৰ। 5 গুণ এটা যদি 26 থাকে তেতিয়াহ'লে তুমি 5 গুণ 25 হাতত গেল 1 সেনেকুৱা কৰিব নোৱাৰা। গতিকে তোমালোকে ভাগশেষ 0 হোৱাকৈ হৰণটো কৰিব লাগিব। এতিয়া চাওঁ আমি প্ৰথমটো কি আছিল 1764। 1764ক এনেদৰে লিখি ল'বা 1764। এতিয়া চাবা এই হৰণটো কৰা এটা মানে তোমাৰ কিটিপ এটা শিকাই দিওঁ তোমালোকক। যেতিয়া লাষ্টৰ পিনে যুগ্ম সংখ্যা হ'ব ষ্টাৰ্টিং সদায় 2 দিয়ে কৰিবা, বুজি পাইছা? তাৰপিছত যেতিয়া অযুগ্ম সংখ্যা হ'ব তেতিয়া ষ্টাৰ্টিং সদায় 3 দি কৰিবা, 3 দি যদি নাযায় 5 দি যদি নাযায় 7 দি সেনেকৈ যাই থাকিবা, বুজি পাইছা? যুগ্ম সংখ্যা থাকিলে লাষ্টত ষ্টাৰ্টিং কৰিবা 2 দি, আৰু যদি অযুগ্ম হয় ষ্টাৰ্টিং 3 তাৰপিছত 5 তাৰপিছত 7 সেনেকৈ যাব। এতিয়া ইয়াতে 4 আছে, 4 এটা যুগ্ম সংখ্যা, গতিকে আমি যুগ্ম সংখ্যা থাকিলে 2 দি হৰণ কৰিম। এতিয়া চাবা প্ৰথমতে আছে 1, তো 1টোতো নহ'বই কাৰণ 1 2তকৈ সৰু সংখ্যা, সেইকাৰণে আমি ডাবুল সংখ্যা ল'ব লাগিব 17। 2 নেটত 17 নাই, 2 8 গুণ 16 আছে, 17ৰ পৰা 16 গ'লে কিমান হ'ব 1, 1টো সিপিনে যাব, 1 ইপিনে আহিলে কিমান হ'ল 16 হ'ল। তো এগেইন 2 8 গুণ 16, এতিয়া আছে 4, 2 দুগুণে 4। এই হৰণটো তোমালোকে বুজি পালা। এতিয়া লাষ্টত মৌলিক সংখ্যা নোলোৱালৈকে আমি এনেকুৱা হৰণটো কৰি থাকিব লাগিব। চাই ল'বা হৰণটো, লাষ্টত 2 আছে তো আমি 2 দিয়ে কৰিম, 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2। এতিয়া চাবা এটা তোমালোকৰ কি ওলাল, এতে লাষ্টত কি ওলাল 1 ওলাল। 1 তোমাৰ এটা অযুগ্ম সংখ্যা, সেইবাবে তুমি এইবাৰ 2 দি তাক হৰণ কৰিব নোৱাৰা। এইবাৰ চাবা আমি 3 দি কেতিয়া হৰণ কৰিব পাৰিম সেইটো চাই ল'বা। 3 দি কেতিয়া হৰণ যায়, যদি সংখ্যাবিলাক যেনেকুৱা তোমাৰ ছাপ'জ আছে 738, ছাপ'জ 738 এই সংখ্যাটো 3 দি হৰণ যায় নে নাযায় চাই ল'ম। এতিয়া তুমি মুখেদি চাই এইটো সংখ্যা 3 দি হৰণ যায় নে নাযায় কেনেকৈ গম পাবা, সংখ্যাবিলাকৰ যোগ কৰিলে মাজত যদি তুমি যোগ কৰা তাৰপিছত তুমি যিমান পোৱা সেই সংখ্যাটো যদি 3 দি হৰণ যায় তেতিয়াহ'লে এই সংখ্যাটো 3 দি হৰণ যাবই। এতিয়া চাবা 7 + 3 কিমান হ'ব 10, 10 যোগ 8 কিমান হ'ব 18। এতিয়া এই 18 সংখ্যাটো 3 দি সম্পূৰ্ণকৈ হৰণ যায় নে নাযায়, নিশ্চয় যায়, 3 6 গুণ 18। গতিকে 738 সংখ্যাটো 3 দি হৰণ যাবই। তো কি গম পালা যে যিকোনো এটা সংখ্যা 3 দি হৰণ যায় নে নাযায় আমি ইয়াৰ বিভাজ্য কেনেকৈ চাম। বিভাজ্যতাৰ পৰীক্ষাটো তোমালোকে জানাই, ক্লাছ 6 7 তোমালোকে পাই আছা বিভাজ্যতাৰ পৰীক্ষা। তো সেই বিভাজ্যতা কেনেকৈ গম পাম আমি, যদি সংখ্যাবিলাক যোগ কৰিলে সেই সংখ্যাটো যদি 3 দি হৰণ যায় তেতিয়াহ'লে আমাৰ উক্ত সংখ্যাটো 3 দি হৰণ যাবই। এতিয়া এই প্ৰচেছটো যদি আমি চাব যাওঁ 4 4 1 4 4 8 8 1 9, তো 9 সংখ্যাটো 3 দি হৰণ যাবই, সেইকাৰণে এইটোও 3 দি হৰণ যাব। 3 গুণ 3 এতিয়া 1 গ'ল 14 হ'ল, 3 4 গুণ 12 এতিয়া 2 গ'ল 21 হ'ল, 3 7 গুণ 21। 147 এতিয়া এগেইন 7 1 8 8 4 12 এগেইন 3 দি যাব, 3 4 গুণ 12, 2 সিপিনে গ'ল 27, 3 9 গুণ 27, 9 4 13। এতিয়া চোৱা 9 4 কিমান হ'ল 13 হ'ল, 13 3 দি নাযায় সেইকাৰণে এইটো সংখ্যা 3 দিও নাযাব। 5 দি কেতিয়া যাব, যেতিয়া লাষ্টত 0 আৰু 5 থাকে। 5 দি অকল দুটা কণ্ডিশ্যনতে যাব, যদি লাষ্টত 0 বা 5 আছে তেতিয়াহে 5 দি যাব। তো বাকী থাকিল 7, এতিয়া 7 দিটো যাবই, 7 7 গুণ 49 হয়, তো 7 7 গুণ 49। গোটেইখিনি তোমালোকে হৰণ কৰিলা, লাষ্টত মৌলিক সংখ্যা পালা, এতিয়া আৰু হৰণ কৰিব নালাগে। এতিয়া সংখ্যাটোৰ বৰ্গমূলটো আমি মৌলিক উৎপাদক পদ্ধতিৰে যে আমি উলিয়াব লাগে, কেনেকৈ লিখিব লাগে এইটো চাবা। 1764 ৰুট অভাৰ, মানে এইটো চিনটো দিব লাগিব তোমালোকে ৰুট অভাৰ, ৰাফখিনি আগতে ছাইড কৰি দিওঁ। ৰুট অভাৰ দি বাহিৰত যিমানবিলাক সংখ্যা আছে গোটেইবিলাক তোমালোকে লিখিবা। 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7। এতিয়া ৰুট অভাৰৰ ভিতৰত এটা কথা মনত ৰাখিবা, যিকোনো ৰুট অভাৰৰ ভিতৰত যদি দুটা সংখ্যা একে একে আছে তাৰে দুটাৰ পৰা এটা সংখ্যা বাহিৰত ওলাই আহিব ৰুট অভাৰৰ। এতিয়া চাবা ইয়াতে দুটা আছে, ইয়াতো দুটা আছে, ইয়াতো দুটা আছে, তো এই গোটেইকেইটা ৰুট অভাৰটো উঠি যাব। কি হ'ব, এই দুটাৰ পৰা এটা, এই দুটাৰ পৰা এটা, এই দুটাৰ পৰা এটা, 3 2 গুণ 6, 6 7 গুণ 42, 42 হ'ব 1764ৰ বৰ্গমূল। বুজি পালা এই গণিতটো ভালকৈ, এইটো তোমালোকে বুজি পালা 1 নম্বৰটো। এতিয়া নেক্সটটো চাবা। এতিয়া নেক্সটটোত কি আছে 9 2 1 6, 9 2 1 6 একে কথা, লাষ্টত 6 আছে তো আমি 2 দি হৰণ কৰিম, 2 দি গ'লে 2 4 গুণ 8, 2 6 গুণ 12, 2 এতিয়া চোৱা 1 আছে না, তো 2 0 গুণ 0, তাৰপিছত এটা 16 যাব, বুজি পাইছা। 1 থকা কাৰণে তুমি ডাইৰেক্ট 2 8 গুণ 16 লিখি নিদিবা আৰু এইটো সংখ্যা মনত ৰাখিবা, 2 8 গুণ 16। 2 দি কৰিবা 2 2 গুণ 4, 2 3 গুণ 6, 2 0 গুণ 0, 2 4 গুণ 8, 2 দি কৰিবা 2 1 গুণ 2, 2 1 গুণ 2, এটা 1 গুচি যাব, 2 5 গুণ 10, 2 2 গুণ 4, এগেইন 2 দি 2 5 গুণ 10, এটা হ'ল 15, 2 7 গুণ 14, এটা হ'ল 1 6।
এগেইন 2 দি 2 দুগুণ 4 এতে 1 যাব 17 হ'ব 2 8 গুণ 16 এতে 1 যাব 2 8 গুণ 16 এগেইন 2 দি কৰিবা 2 1 গুণ 2 4 2 4 গুণ 8 2 4 গুণ 8 এটা চাবা 144 ইয়াক আমি কি হেৰি কৰিব পাৰিম 2 দিয়ে কৰিব পাৰিম 2 7 গুণ 14 2 দুগুণ 4 এগেইন 2 দি 2 3 গুণ 6 1 হিপিনে যাব 12 হ'ব 2 6 গুণ 12 2 দি কৰিবা 2 1 গুণ 2 2 8 গুণ 16 2 দি কৰিবা 2 9 গুণ 18 3 3 গুণ 9 লাষ্টত তোমালোকে বৰ্গ সংখ্যা পালা সেইকাৰণে ইয়াৰ পিছত আমি লিখিব নালাগে তাৰপিছত কি কৰিম এতেকে 9216 সমান এটা যিমান কিটা সংখ্যা হৈছে লিখিবা 2 কেইটা পালা আগতে গুণি ল'বা 1 2 3 4 5 6 7 8 9 10 2 10টা আছে 1 2 3 4 5 6 7 8 9 10 আৰু 3 কেইটা আছে এটা দুটা 3 3 এটা মই আগৰ গণিতত কি ৰুল ক'লো যে মানে জোৰা জোৰা সংখ্যাৰ পৰা এটা এটা সংখ্যা উলাই ল'বা এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ইয়াৰে পৰা এটা এবাৰ পূৰণ কৰিবা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 3 গুণ 3 দুগুণ 6 3 3 গুণ 9 96 বুজি পালা তেতিয়াহ'লে 9216 ৰ বৰ্গমূল কি হ'ব 96 নেক্সট আমাৰ কি আছে 7744 7744 এটা আমি আকৌ 2 দি কৰিব লাগিব কাৰণ লাষ্টত যুগ্ম সংখ্যা আছে 2 2 3 গুণ 6 1 হল 2 8 গুণ 16 7 আৰু 2 দুগুণ 2 গুণ 2 1 হল 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 2 9 গুণ 18 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 2 গুণ 2 2 দুগুণ 4 2 গুণ 2 11 11 মৌলিক সংখ্যা পাই গ'লো আমি লাষ্টত এটাকে আমি কি লিখিম 1744 ইকুৱেল কেইটা 2 পালো 1 2 3 4 5 6 1 2 3 4 5 6 11 দুটা 2 3 1 2 3 4 এটা 2 লিখিলো এটা 11 ৰ পৰা 11 হে আহিব এটো মানে জোৰাৰ পৰা এটা এটো জোৰাৰ পৰা এটা এটো জোৰাৰ পৰা এটা আৰু এটো জোৰাৰ পৰা এটা 2 দুগুণ 4 4 দুগুণ 8 8 ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 88 88 গতিকে 7744 ৰ বৰ্গমূল কি হ'ব 88 নেক্সট তোমালোকৰ 4 নম্বৰটো হ'ল 9801 এটা ট্ৰুথ কি আছে এটা কি লিখা আছে তোমালোকে আগতে পঢ়ি ল'বা এইটো ম্যাথছ নিজে কৰি মোক কমেণ্টত এনসাৰটো দিবা তো কি বুজি পালা মই তোমালোকক যে ম্যাথছবিলাক কৰি দিলোঁ তিনিটা বৰ্গমূল উলিয়াই তোমালোকক উৎপাদক বিশ্লেষণেদি তোমালোকক শিকাই দিলোঁ এতিয়া এই যেটো 4 নম্বৰটো আছে 9801 এই 9801 তোমালোকে মই যেনেকুৱা তোমালোকক শিকাই দিলোঁ সেই সংখ্যাটোৰ দৰে উৎপাদক বিশ্লেষণ কৰি এনসাৰটো মোক তোমালোকে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে কমেণ্ট সেকশ্যনত জনাবা তোমালোকৰ এনসাৰ শুদ্ধ হয় না ভুল হয় মই সেইটো জানিব লাগিব বা তোমালোকে বুজি পাইছা না মই সেইটো গম পাব লাগিব খালি এটা বস্তু মনত ৰাখিবা এই সংখ্যাটো আমি 2 দি হৰণ কৰিব নোৱাৰিম কিয়নো লাষ্টত অযুগ্ম সংখ্যা আছে তো কি দি হৰণ কৰিম আমি 3 দি হৰণ কৰিম 9 1 10 10 8 18 হ'ব 18 সংখ্যাটো 3 দি হৰণ যায় সেই কাৰণে আমি সংখ্যাটো 3 দি হৰণ কৰিম এটা তোমালোকে এটা কাম কৰিবা মোক তোমালোকে এই গণিতটো কৰিবা কৰি পিনে মোক তোমালোকে কমেণ্ট সেকশ্যনত কমেণ্ট জনাবা গতিকে আশা কৰোঁ ছাত্ৰছাত্ৰীসকল তোমালোকক ক্লাছ 10 ৰ যে আমি গণিতৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিলোঁ পাৰ্ট 1 তাৰ পাৰ্ট 1 ৰ ভিডিঅ' যিবিলাক গণিত তোমালোকক বুজাই দিলোঁ তোমালোকে বুজি পালা যদি কিবা তোমালোকে বুজি নোপোৱা থাকে মোক কমেণ্টত জনাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজত স্কুলত যিবিলাক তোমালোকৰ বন্ধু-বান্ধৱী আছে সিহঁতৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো তোমালোকে মোৰ সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছোঁ নিশ্চয় তোমালোকক লগ পাম এইটো ভিডিঅ'ৰ নেক্সট পাৰ্ট 2 গতিকে তেতিয়ালৈ ধন্যবাদ